নমস্কাৰ সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে দিনটোৰ প্ৰায় 4টাকৈ ভাল খবৰ লৈ আহিছোঁ। আপোনালোক সকলোৰে কাৰণে আজিৰ দিনটোৰ প্ৰায় 4টাকৈ ভাল খবৰ ওলাইছে। আধাৰ কাৰ্ডৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে আজি আপোনালোকৰ কাৰণে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোকৰ কাৰণে ওলোৱা সেই 4টা ভাল খবৰনো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো মই শ্ৰীপাংগী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো ভাল খবৰ ফালে। প্ৰথম ভাল খবৰটো দিয়াৰ আগতেই আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। প্ৰথম ভাল খবৰটো আজি ওলাইছে গুৱাহাটীবাসীৰ বাবে। আপুনি বাৰু এই ভিডিঅ'টো গুৱাহাটীৰ পৰা চাই আছে নেকি কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। খবৰ ওলাই পৰিছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি এখন দলং নিৰ্মাণ কৰি থকা হৈছে, যিখন দলঙৰ কাম নেকি প্ৰায় 97% কমপ্লিট হৈছে বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰা দলংখন জানুৱাৰী মাহত মুকলি কৰিব বুলি জনাইছে, অৰ্থাৎ 2026 চনৰ জানুৱাৰী মাহত মুকলি কৰিব বুলি জনাইছে। তো গুৱাহাটী আৰু উত্তৰ গুৱাহাটী মানুহবিলাকে এতিয়াৰে পৰা যাতায়াত কৰিবৰ কাৰণে ফেৰী সেৱা ব্যৱহাৰ কৰিব নালাগে। তেওঁলোকে ৰাস্তাৰে বা দলঙেৰে যাতায়াত কৰিব পাৰিব। তো আপুনি ভিডিঅ'টো যদি গুৱাহাটী বা উত্তৰ গুৱাহাটীৰ পৰা চাই আছে লাইক এটা কৰিব আৰু লগতে এই খবৰটোৰ সম্পৰ্কে আপোনালোকৰ বন্ধুবৰ্গক জনাই দিয়ক যে জানুৱাৰী মাহৰ পৰা আপোনালোকৰ দলং হ'বলৈ গৈ আছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰাই। খবৰ ওলাই পৰিছে যোৱাকালি মুকলি কৰা হ'ল উজান বজাৰত এখনি পাৰ্ক। তো পাৰ্কখন খুবেই সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছে। তাতে সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ অত্যাধুনিক বস্তু, খেলা সা সামগ্ৰী বা এখন সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা পাৰ্কত যিবিলাক বস্তু আছে গোটেই বস্তুবিলাক ইনক্লুড কৰা হৈছে। আৰু তাৰ লগতে বয়োজ্যেষ্ঠ লোকসকলে ৰাতিপুৱা গধূলি গৈ শৰীৰ চৰ্চা কৰিব পৰাকৈ বিভিন্ন ধৰণৰ আচবাব বা সা সঁজুলি তাতে নিৰ্মাণ কৰি দিয়া হৈছে। আপোনালোকে জিম নগৈ তাতে শৰীৰ চৰ্চা কৰিবৰ কাৰণে উজান বজাৰৰ পাৰ্কখনত যাব পাৰে। এতিয়া উজনি অসমৰ কোনোবা এজন মানুহ গৈ নামনি অসমৰ উজান বজাৰত শৰীৰ চৰ্চা কৰিব নালাগে, কিন্তু আপোনালোকে সেই পাৰ্কখন চাবলৈ যাব পাৰে। মই ৰিচেণ্টলি এখন কলকাতাত গৈছিলোঁ। কলকাতাতো ঠিক তেনেকুৱা ধৰণৰ অ'পেন কিছুমান পাৰ্ক আছে, অ'পেন কিছুমান শৰীৰ চৰ্চা কৰা জেগা আছে, যিবিলাকত অহৰহ মানুহ যায়, যিবিলাকত নেকি একাংশ মানুহে পইচাৰ উপাৰ্জনৰ পথ তাতে কৰি উলিয়াইছে। গতিকে এই বস্তুবিলাক হ'লে মানে ভাল, বেয়া নহয়। তো পাৰ্কৰ ভিতৰতে মানে খেলিব পৰাকৈ, আপোনাৰ খাব পৰাকৈ ৰেষ্টুৰেণ্ট আছে, মানুহ অহৰহ চাবৰ বাবে যায়। কিন্তু কথাটো হৈ গ'ল কেনেকৈ মেইনটেইন কৰে সেই বস্তুটো আটাইতকৈ ডাঙৰ কথা। যদি চাফ চিকুণ ভালে কুশলে থাকে তেনেহ'লে মানুহ যাব, আৰু যদি লেতেৰা ফেতেৰা কৰি বাকীবিলাক পাৰ্কৰ নিচিনা কৰি পেলাই তেতিয়া আৰু মানুহ ক'ত যাব। যদি অসম চৰকাৰে ভালদৰে মেইনটেইন কৰি ৰাখে তেনেহ'লে নিশ্চয় ইয়াৰ ফলত একাংশ লোকৰ লাভ হ'ব। পাৰ্ক চাবলৈ যাব, পাৰ্ক চাবলৈ যাওঁতে একাংশ মানুহে তাত দোকান পোহাৰ কৰি ভালদৰে চলি থাকিব পাৰিব। এতিয়া খবৰ ওলাই পৰিছে উজান বজাৰত যোৱাকালি মুকলি কৰা পাৰ্কখনত শিশু যদি লগত আহে তেনেহ'লে সেই মাতৃৰ বাবে টিকটৰ মাচুল সম্পূৰ্ণৰূপে ফ্ৰী কৰি দিছে। পুৱা 9 বজা পৰ্যন্ত বয়োজ্যেষ্ঠসকলক বিনামূলীয়া এণ্ট্ৰি দিব বুলি জনাইছে। বহাগ বিহুলৈকে পাৰ্কৰ প্ৰৱেশ সকলো বিনামূলীয়া কৰি দিয়া হৈছে। বয়োজ্যেষ্ঠসকলে ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবৰ কাৰণে যাব, তেওঁলোকক পুৱা 9 বজালৈকে সম্পূৰ্ণ এণ্ট্ৰি ফ্ৰী দিব। ইনফেক্ট বহাগ বিহুলৈকে সকলোৰে কাৰণে মানে এণ্ট্ৰি ফ্ৰী হ'ব। তো আপোনালোকে যদি যাব বিচাৰে মুকলি হৈ থাকোঁতে মানে নতুন হৈ থাকোঁতেই যাব পাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ৰিচেণ্টলি হয়তো আপোনালোকে দেখা পালে যে বীৰ লাচিত সেনাৰ কেইবাজনো সদস্যক অসম আৰক্ষীয়ে এৰেষ্ট কৰিছে। বা বিভিন্ন সময়ত হয়তো আপোনালোকে দেখা পায় যেতিয়া কোনো এজন ব্যক্তিয়ে অপৰাধ কৰে তেখেতৰ ওপৰত যেতিয়া গোচৰ ৰুজু হয় সেই ব্যক্তিজনক এৰেষ্ট কৰে আৰক্ষীয়ে। সেয়া আমাৰ অসমতেই হওক বা আমাৰ অসমৰ বাহিৰতেই হওক, য'তেই নহওক সকলোতে একেই প্ৰচেছ। যেনেকৈ নেকি সিদ্ধাৰ্থক এৰেষ্ট কৰা হ'ল, যেনেকৈ নেকি চামকানু মহন্তক এৰেষ্ট কৰা হ'ল। এতিয়া সুপ্ৰিম কোৰ্টে এটা নিৰ্দেশনা জাৰি কৰিছে যে এতিয়াৰে পৰা যদি কোনো এজন লোকক এৰেষ্ট কৰিবলৈ যায়
এৰেষ্ট কৰিবলৈ যাওঁতে সেই ব্যক্তিজনে জানিব লাগিব যে তেখেতক কিয় এৰেষ্ট কৰা হৈছে, তেখেতক এৰেষ্ট কৰাৰ বাবে কি মানে কিহৰ কাৰণে এৰেষ্ট কৰিছে, তেখেতৰ দুখটো কি সেই সম্পৰ্কে জানিব লাগিব। যাৰ কাৰণে নেকি এৰেষ্ট কৰাৰ পূৰ্বে এতিয়াৰে পৰা আৰক্ষীয়ে কোনো এজন দোষীক লিখিতভাৱে জনাব লাগিব বুলি জনাইছে। সুপ্ৰিম কোৰ্টে কৈছে কোনো লোকক আৰক্ষীয়ে গ্ৰেফতাৰ কৰিলে তেওঁ কি কাৰণে গ্ৰেফতাৰ কৰিছে সেয়া তেওঁ বুজি পোৱা সহজ ভাষাত লিখিতভাৱে জনাব লাগিব আৰক্ষীয়ে। অপৰাধ যিয়েই নহওক এয়া আৰক্ষীৰ প্ৰাথমিক দায়িত্ব বুলি জনাইছে সুপ্ৰিম কোৰ্টে। এতিয়া আপুনি হয়তো ইংলিছত পঢ়িব নাজানিবও পাৰে, তো আপোনাক অসমীয়াত লিখা এখন লিখিত দিব লাগিব যে আপোনাক এই কাৰণবশতঃ এৰেষ্ট কৰা হৈছে, আপুনি আমাৰ লগত যাব লাগিব, আপোনাক এতিয়া গ্ৰেফতাৰ কৰা হ'ব, যাতে তেখেতে বুজি উঠক যে মোৰ ভুলটো ক'ত হ'ল, কি কাৰণে মোক এৰেষ্ট কৰিছে। গ'লাও চিধাই ঘৰৰ পৰা ধৰি এৰেষ্ট কৰিলে, এই বস্তুটো নহ'ব। আগবাইছোঁ একেবাৰে শেষৰটো ভাল খবৰ ফালে। একেবাৰে শেষৰ ভাল খবৰটো ওলাইছে আধাৰ কাৰ্ডৰ লগত জড়িত। আপোনালোকৰ বাৰু আধাৰ কাৰ্ড আছেনে নাই কমেণ্ট ছেকশ্যনত জনাব। বৰ্তমান সময়ত যদি আমাৰ অসমৰ কথা কওঁ, অসমত আটাইতকৈ বেছি সমস্যাত ভুগি থকা কাৰণটোৱে হৈছে আধাৰ কাৰ্ড। মানুহবিলাকে আটাইতকৈ বেছি সমস্যাত ভুগি আছে আধাৰ কাৰ্ডৰ কাৰণে। বিভিন্ন লোকৰ NRCৰ সময়ত আধাৰ কাৰ্ড এপ্লাই কৰিছিলে, তেওঁলোকৰ আধাৰ কাৰ্ড নাই অহা। কিছুমান লোকৰ আকৌ কি হৈ গৈছে, আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰটো হেৰাই গৈছে। এনেকুৱা ঢেৰ সমস্যা আছে আধাৰ কাৰ্ডৰ লগত জড়িত। মই যদি আপোনালোকক আজি ক'বলৈ লাগোঁ গোটেই ভিডিঅ'টো 1 ঘণ্টা 1.5 ঘণ্টাৰ হৈ যাব আধাৰ কাৰ্ডৰ লগত জড়িত হৈ থকা সমস্যাবিলাকৰ বিষয়ে। তো এতিয়া উদয় তৰফৰ পৰা এটা ভাল খবৰ ঘোষণা কৰিছে যে আধাৰ কাৰ্ড ব্যৱহাৰকাৰীৰ কাৰণে আধাৰ এপ মুকলি কৰিব বুলি জনাইছে, য'ত নেকি আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডৰ সকলোবিলাক ডিটেইলছ চাবও পাৰিব, সকলোবিলাক ডিটেইলছ নিজে আপডেটো কৰিব পাৰিব বুলি জনাইছে। আধাৰ এপছ মুকলি কৰা হ'ব আপোনালোক সকলোৰে কাৰণে, য'ত আপোনালোকে আধাৰ কাৰ্ডৰ সকলোবিলাক সমস্যা নাইকিয়া কৰিব পাৰিব, আৰু শীঘ্ৰেই আপোনালোকৰ কাৰণে এই এপ্লিকেশ্যনটো মুকলি হ'ব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি থ'ব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ পোৱাৰ যদি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।